পঞ্চম আৰু অষ্টম শ্ৰেণী শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ ৰাজ্যত সলনি হ'ব পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ নিয়ম আৰু এই শিক্ষা ব্যৱস্থাৰ নিয়ম সলনি কৰিছে RTE কেন্দ্ৰীয় চৰকাৰে চাই থাকক সবিশেষ পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক লৈ ডাঙৰ খবৰ ৰাজ্যত সলনি হ'ব পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ নিয়ম RTE কেন্দ্ৰীয় চৰকাৰে সলনি কৰিলে শিক্ষাৰ নিয়ম পঞ্চম আৰু অষ্টম শ্ৰেণীত অনুতীৰ্ণ হলে নাপাব পৰৱৰ্তী ক্লাছত এডমিশন এতিয়া ৰাজ্যত চৰকাৰসমূহে পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণী শিক্ষাৰ্থীৰ বাবে নিয়মিত পৰীক্ষা আয়োজিত কৰাৰ অধিকাৰ লাভ কৰিছে যত অসফল হলে শিক্ষাৰ্থীসকলক ৰখাই থোৱাৰ ব্যৱস্থা আছে কেন্দ্ৰীয় চৰকাৰে 2010 চনৰ শিশুৰ বিনামূলীয়া আৰু ৰাইট টু এডুকেশ্যনৰ নিয়ম সাল সলনি কৰিছে ইয়াৰ জৰিয়তে নো ডিটেনশন পলিচিৰ অন্ত পেলোৱা হৈছে এতিয়া ৰাজ্য চৰকাৰসমূহে পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণী শিক্ষাৰ্থীৰ বাবে নিয়মিত পৰীক্ষা আয়োজিত কৰাৰ অধিকাৰ লাভ কৰিছে য'ত অসফল হলে শিক্ষাৰ্থীসকলক ৰখাই থোৱাৰ ব্যৱস্থা আছে এই পৰিৱৰ্তন 2009 চনত RTE আইন প্ৰণয়নৰ পিছৰে পৰা ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অংশ লৈ থকা নো ডিটেনশন নীতিতকৈ কিছু পৃথক RTE নিয়মত ডিসেম্বৰ 2024ত কৰা সংশোধন অনুসৰি ৰাজ্য চৰকাৰসমূহক পঞ্চম আৰু অষ্টম শ্ৰেণী শিক্ষাৰ্থীৰ বাবে বাৰ্ষিক পৰীক্ষা আয়োজিত কৰাৰ অধিকাৰ লাভ কৰিছে যদি কোনো শিক্ষাৰ্থীয়ে পৰীক্ষাত অনুতীৰ্ণ হয় তেন্তে তেওঁক অতিৰিক্ত শৈক্ষিক সহায় প্ৰদান কৰা হ'ব আৰু দুমাহ পিছত দ্বিতীয়বাৰ তেওঁ পৰীক্ষা দিয়াৰ সুবিধা পাব যদি শিক্ষাৰ্থীয়ে দ্বিতীয়বাৰ অনুতীৰ্ণ হয় তেন্তে তেওঁক পৰৱৰ্তী শ্ৰেণীলৈ পঠিওৱা নহ'ব তেওঁক সেই শ্ৰেণীতে ৰখাই দিয়া হ'ব অৱশ্যে অষ্টম শ্ৰেণীলৈ কোনো শিক্ষাৰ্থীক স্কুলৰ পৰা উলিয়াই দিয়াৰ অনুমতি নাথাকিব কোন ৰাজ্যত হৈছে ইয়াৰ বিৰোধ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপত দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশ ৰাজ্য যেনে গুজৰাট উৰিষ্যা মধ্যপ্ৰদেশ ঝাৰখণ্ড কৰ্ণাটক আৰু দিল্লীয়ে পূৰ্বৰ পৰা এই সিদ্ধান্ত লৈছে তেওঁলোকে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক অনুতীৰ্ণ হলে ৰখাই দিব অৱশ্যে সকলো ৰাজ্য এই পৰিৱৰ্তন পক্ষত নাই কেৰালা এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে তেওঁলোকে কৈছে যে ইয়াৰ জৰিয়তে শিক্ষাৰ্থীৰ ওপৰত অতিৰিক্ত চাপ পৰিব পাৰে শিশুৰ ওপৰত চাপ দিয়াৰ পৰিৱৰ্তে শিক্ষাৰ গুণগত মানৰ সুধৰণি আৰু সংঘৰ্ষ কৰি থকা শিক্ষাৰ্থীক ৰিটেনশনৰ জৰিয়তে দণ্ডিত কৰাৰ পৰিৱৰ্তে অতিৰিক্ত সহায় দিয়াৰ ওপৰত জোৰ দিয়া উচিত এই পলিচিত পৰিৱৰ্তনৰ কাৰণ নো ডিটেনশন নীতি 2009 চনত RTE অধিনিয়মত অন্তৰ্ভুক্ত কৰা হৈছিল এই নীতিৰ উদ্দেশ্য এয়াই আছিল যে কোনো শিশুৱে বিশেষকৈ দুৰ্বল পৃষ্ঠভূমিৰ পৰা অহা শিশুসকলে পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ ফলত যাতে পঢ়া এৰি নিদিয়ে এই নীতিৰ সমালোচকসকলে কয় যে ইয়াৰ ফলত জবাবদিহিতা আৰু শৈক্ষিক কঠোৰতাৰ অভাৱ ঘটিছে তেওঁলোকৰ মতে শিক্ষাৰ্থীসকলক প্ৰয়োজনীয় জ্ঞান অবিহনে পদোন্নতি দিয়া হয় যাৰ ফলত তেওঁলোকে উচ্চ শিক্ষাৰ অধিক কঠোৰ পৰীক্ষাৰ বাবে অপ্ৰস্তুত হৈ পৰে